ব্ৰিটিছৰ দিনৰ কুখ্যাত লোকনাথ দাৰোগাৰ ঘৰ অসমীয়াক হেনো বহুত অত্যাচাৰ প্ৰথম দুমহলীয়া বাঘ হৰনাথ দাৰোগাই হেনো এইখিনি সময়ত বহুতো অসমীয়াক হত্যা কৰি মাটিৰ তলত পুতি থৈছিল কথাবোৰ কিমান দূৰ সঁচা মিছা আহক জানো এয়া তেওঁলোকৰ নাতিন মানে ইয়াত যিখিনি মাটি আছে মানে আগৰ পৰা যেনেকৈ তেনেকৈ আছে আৰু মানে এইটো হেৰি কৰিব নোৱাৰে এইটোতো মেইনটেনেঞ্চৰ কাৰণে দায়িত্ব কাৰোকে দিয়া নাই এতিয়ালৈ কিবা বস্তু কেতিয়াবা অনুভৱ কৰিছে মা লক্ষ্মী থিয়েটাৰ আছিলে এই কিবা কিবি কেতিয়াবা মানে এনেই শুনা পোৱা যায় এনেই মানুহবিলাকে কয় অকণমান ভয় লাগে কিবা ধৰণৰ এতিয়া এই 2 বছৰমান হৈছে উঠা নাই ভিতৰলৈ গৈ মেলি মানে হেৰি কৰি আগতে সেইবোৰ গোটেই কাটিছিল এইবোৰ এতিয়া যে বেৰা চেৰা দি থৈছে এইবোৰ আপোনালোকে দি থৈছে আমাৰ দিগদাৰ নহয় জানো এতিয়া গৰু সোমাই এইখন গৰু সোমাই গ'লেহে আমাৰ দিগদাৰ নকৰে এতিয়া এনেকে চাবলৈ আহি সৌখন ধৰি লোৱা কেইটামানে ভাঙিলে সেই বিলখন যে ওপৰত উঠিছিল তলতে তাতে এনেই কিবা পুৰণা এনে বস্তু চস্তু কিবা তেনেকুৱা নাই একো নাই বাথৰুমটো যে আছে পিছফালে সেইটো তেতিয়াৰে সেই ঘৰটোৰ নিজৰে নে সেইবিলাক বস্তু দাৰোগাজনৰ এই নামটো কি আছিল লোকনাথ বৰুৱা লোকনাথ দাৰোগা বুলি শুনি আছিলো আৰু বদনাম উলিয়াবলৈ মানুহে কিমান চাই আৰু ভাল বদনাম নুলিয়াই এনেই এতিয়া খালী হৈ আছে কাৰণে একদম জৰাজীৰ্ণ হৈ আছে একো নাই আমাৰ ককাই হেৰি হৈ আহিলে তাৰপিছত তাতো কোনো থকাই নাই মা লক্ষ্মী থিয়েটাৰ আইতা আছিলে আইতা থাকিলে আৰু তাৰপিছত আমাৰ আইতাই আগৰ হেৰি কৰি আৰু আমাৰ থকা নহয় এইটো গুৰিয়াই ভাঙিলে এইখন গুৰিয়াই ভাঙিলে এইটো খুবেই হেৰি কথা এইবোৰ মানুহে এইবিলাক ভাঙি দিছে ন জানো মামৰে খাই গ'ল এই লোহাৰবিলাক এনেকৈ পৰি আছে ইয়াৰ বস্তুটো তাৰমানে হেৰি আৰু তেনেকৈ হেৰি নামঘৰতে বনালে গৈ গোটেই আমাৰ এই আমি এতিয়া কিছুমান শুনি আহিছোঁ আগৰ পৰাই সৰুৰ পৰাই শুনি আহিছিলোঁ কিছুমান ইয়াৰ কথা কিছুমান এনেই গুজব কিছুমান চলি থাকে ইফালে সিফালে শুনি থাকোঁ কিমান সঁচা কিমান মিছা আমি মানুহ নাজানো এই বাতৰি যিটো প্ৰকাশ কৰে সেইটোৱে মানুহে বিশ্বাস কৰে হোৱাই নহয় সেইটো মিছা মানে এইটো আলোকৰ যাত্ৰী কিতাপখনত লিখিছে এই আমাৰ ককাৰ বিষয়ে যিখন লেখিকা সমাৰোহে উলিয়াই দেৰগাঁও অগ্ৰণী বক্তিখিনিৰ বিষয়ে লিখিছিলে তাতে আছে তৃতীয় খণ্ডটো হয় ককাৰ বিষয়ে মানে ককা এনেই ধৰক আৰু এতিয়া SP ৰেংকৰ ধৰক আছে তেতিয়া মানে দাৰোগাৰ যিটো মানে সেইটো মেইনটেইন কৰিব লাগিব বিষয় বাবটো এতিয়া SP পৰ্যায়ৰ তাৰমানে নহয় জানো তাকে সেইটো মেইনটেইন কৰিব লাগিব সেইখিনি মেইনটেইন কৰোঁতে অকণমান শাসন কঠিন কৰিব লাগিব আৰু নিৰ্দিষ্ট কিছুমান মানুহ আহেও তেতিয়া হোমিঅ'পেথিও চিকিৎসা কৰিছিলে এতিয়া ঢুকালে মানুহ এজন আছিলে এইকণতে সেইজনক হোমিঅ'পেথি দৰৱ দিয়ে ভাল কৰে ককাই দৰৱ দিয়ে মানে আমাৰ স্থানীয় যিখিনি মানে ঔষধ আছিল আৰু সেইখিনি ব্যৱহাৰ স্থানীয় নহয় হোমিঅ'পেথিকৰ তেতিয়াই বা ককাৰ এনেই হেৰি আছিলে হোমিঅ'পেথিকৰ ঔষধো জানিছিলে নজনা কথা এটা গম পালোঁ এতিয়া দীনেশ বৈশ্য ছাৰহঁত আহিও মিটিং কৰিছে গুৱাহাটীৰ দীনেশ বৈশ্য ছাৰ আবু চুফিয়ান এয়াই হ'ল ব্ৰিটিছৰ সময়ৰ শক্তিশালী প্ৰতিপত্তিশালী সেই লোকনাথ দাৰোগাৰ ঘৰ আৰু তেখেতৰ ভয়ত সেইখিনি সময়ত অসমীয়া মানুহ পলাই ফুৰিছিল
গোলাঘাটৰ অঞ্চলৰ মানুহবোৰ পলাই থাকিব লগা হৈছিল তেখেতে হেনো ইয়াতে হত্যা কৰি বহুতো মানুহক পুতি থৈছিল কথাবোৰ সঁচা মিছা আমি সেইবোৰ নাজানো কিন্তু তেখেতৰ ঘৰৰ বৰ্তমান বংশ পৰিয়ালৰ মানুহে অগ্ৰাহ্য কৰিছে অমান্য কৰিছে এইবোৰ মিছা বুলি কিন্তু বহুতো কথা সোমাই আছে আৰু তথ্যমতে আমি পালোঁ এইটো হ'ল গোলাঘাট জিলাৰ পৰা কিছু দূৰ আহিলেই এই দুমহলীয়া ঘৰটো পোৱা যায় আৰু তাহানিৰ এক সম্ভ্ৰান্ত ঘৰ আছিল এই ঘৰটোত তেতিয়াৰ আধুনিক সকলো সা সৰঞ্জাম তাহানিত এই ঘৰটোত আছিল আহকচোন তেখেতৰ বিষয়ে অকণমান জানো তেখেতৰ ঘৰটো অলপমান ভালকৈ চাওঁ এই ঘৰটো বনাবলৈ তাহানিতে কলিকতাৰ পৰা মিস্ত্ৰী অনা বুলি গম পোৱা গৈছে আৰু এইবোৰ এনেকৈ থিয় দি আছে আৰু উৱলি গৈছে আৰু আজি এইটো পৰিত্যক্ত হৈ আছে ইয়ালৈ কোনো নাহে তথাপিও চোৱাৰ আগ্ৰহ এটা আছে কাৰণে মই আহিলোঁ এইবোৰ চাওক কিন্তু ধুনীয়াকৈ ভেণ্টিলেশ্যন ইয়াৰ কাঠ ইয়াৰ লো এইবোৰ এতিয়াও তেনেকৈ আছে আৰু পৰিচৰ্যাৰ অভাৱত আজি এনেকৈ ঘৰটো উৱলি গৈছে যি কি নহওক পৰিৱেশটো মোৰ খুবেই ভাল লাগিল চাৰিওফালে গছ গছনি কি ধুনীয়া এটি পৰিৱেশ সেউজীয়া পৰিৱেশৰ মাজত এই ঘৰটো আছে এইটো বৰ্তমান ভূত বাংলাত পৰিণত হৈছে কোনো নাহে সেই ব্ৰিটিছৰ সময়ত তেখেতে SP পৰ্যায়ৰ এটা পদবীত আছিল তেখেতে আগে ঘোঁৰা লৈ গৈছিল আৰু ঘোঁৰাত উঠি তেখেতে গৈছিল আৰু তেখেতৰ পিছে পিছে বহুতো সৈন্য সামন্ত তেখেতৰ পিছে পিছে গৈছিল আৰু তেখেতে তেনেকৈ এই গোলাঘাট যোৰহাট এই অঞ্চলবোৰ পৰিভ্ৰমণ কৰিছিল আৰু চাইছিল শাসনভাৰ তেখেতে হাতত লৈ সেইবোৰ চলাইছিল চাওক এই ঘৰৰ বেৰতে এনেকৈ গছবোৰ এনেকৈ গজি গৈছে আৰু আহত গছ কিছুমান গজি গৈছে আৰু ভিতৰৰ পৰিৱেশটো দেখাবলৈ মই চেষ্টা কৰিম কিন্তু ভিতৰত সোমাবলৈ অসুবিধা সোমাব নিষেধ কৰি থৈছে কাৰণ ঘৰ বেৰবোৰ উৱলি গৈছে আৰু চিলিংবোৰ উৱলি গৈছে সেইকাৰণে ঘৰটোৰ ভিতৰত সোমাবলৈ কিছুমান অসুবিধা আৰু এনেকৈ ঢাকি থৈ দিছে আৰু এইটো পৰিৱেশ চাওক ধুনীয়া গছ গছনি পৰিৱেশটো এওঁ হ'ল এই পৰিয়ালৰ দাৰোগাৰ পৰিয়ালৰ তেখেত নাতিন পিছৰ প্ৰজন্ম আৰু তেখেতে পিছৰ ফালে এটা গীৰ্জাৰ আছে বোলে বাথৰুম এটা আছে বাথৰুমটো চাবলৈ মই গৈ আছোঁ ওপৰলৈ উঠি যোৱা ৰেলিঙো আছে ঘৰটোৰ ওপৰলৈ কেনেকৈ উঠি যায় সেইটো দেখুৱাই দিছে ইফালে চিৰি আছে লোৰ চিৰি আছে এইখিনিতে আৰু চিৰিৰ ওপৰলৈ উঠি যাব পাৰি আৰু তেখেতে ওপৰৰ পৰাই সেইখিনি সময়ত এই সন্মুখত উপস্থিত হোৱা ৰাইজক উদ্দেশ্যি তেখেতে শাসনভাৰ চলাইছিল এয়া চাওক এইটো চিৰি এই চিৰিটো এতিয়াও আছে আৰু এইটো চিৰিৰে ওপৰলৈ উঠি গৈছিল ওপৰ মহলত তেখেতে থকাৰ ব্যৱস্থা আছিল তলতো ধুনীয়াকৈ থকাৰ ব্যৱস্থা আছে এই চাওক ৰেলিংটো কি ধুনীয়া এতিয়াও এইবোৰ সজীৱ হৈ আছে আৰু পৰিচৰ্যা কৰিলে হয়তো এইটো ঘৰটো খুব ধুনীয়া হৈ থাকিল হয় কিন্তু মানুহৰ এই ঘৰটোৰ প্ৰতি এটা অনীহা আছিল কাৰণ তেখেতৰ ওপৰত চলা বহুতো কিছুমান গুজব আছিল তেখেতে তাহানিতে এইবোৰ চাওক বেৰবোৰ এনেকৈ আছে সেই ব্ৰিটিছৰ সময়তে আমাক অসমীয়া খেনো তেখেতে বহুত অত্যাচাৰ কৰিছিল মাৰিছিল হত্যা কৰিছিল বহুতো শাস্তি দিছিল সেইটো কাৰণে মানুহে এই ঘৰটোৰ প্ৰতি এটা অনীহা আছিল সেইকাৰণে ঘৰটো এলাগী হৈ পৰি আছে কিন্তু ঘৰৰ পৰিয়ালে সকলো কথা মিছা বুলি অগ্ৰাহ্য কৰিছে হয়তো আমি নাজানো কথাটো কিমান দূৰ সঁচা মিছা তো সেইকাৰণে যি নহওক ঘৰটো চাবলৈ আহিলোঁ আৰু আহি পৰিৱেশটো আহি তাহানিলৈ মনটো উৰি গ'ল তাহানিত কেনেকুৱা তেখেতে সেইখিনি সময়ত শক্তিশালী এজন এই উজনি অসমৰ শক্তিশালী এগৰাকী তেখেতে বিষয়া আছিল এই চাওক ভিতৰ এই খিৰিকীৰ দৰ্জাৰ এইবোৰ উৱলি গৈছে তাৰ যিটো কাঠৰ চৌকাঠ আছিল সেইবোৰ খুলি গৈছে এইটো বাথৰুম আছিলে আৰু বাথৰুমৰ ভিতৰতো চাওঁ কেনেকুৱা ধৰণৰ তেখেতে তেতিয়াই এই বাথৰুমৰ সুব্যৱস্থা কৰি ৰাখিছিল আৰু চাওক এইখন খিৰিকী আৰু বাথৰুমৰ ওপৰত এইফালে এটা গীৰ্জাৰ এটা দেখা পোৱা গৈছে চাওক তাহানিতে এটা গীৰ্জাৰ আছিলে এইটো ব্ৰিটিছৰ দিনতে এইটো গীৰ্জাৰটো এতিয়াও এনেকৈ আছে আৰু গীৰ্জাৰ আছে এই পাইপবোৰ লো পাইপবোৰ তেনেকৈ দেখা পোৱা গৈছে আৰু উৱলি গৈছে তাৰ চিলিংবোৰ বেৰবোৰ ফাটি গৈছে সুব্যৱস্থা কৰি থাকিলে থলে ঘৰটো ভাল হৈ থাকিলে এয়া চাওক এটা পানীৰ ফুৱাৰা এটা আছে ওপৰৰ পৰা এইটো চাওক এইটো হ'ল ইয়াৰ পৰিৱেশ এইটো গীৰ্জাৰ আৰু এয়া হ'ল তাহানিৰ প্ৰতিপত্তিশালী শক্তিশালী লোকনাথ দাৰোগাৰ ঘৰ এইটো চিৰিটো মই দেখুৱাইছোঁ আকৌ দেখাইছোঁ এয়া হ'ল তেখেতৰ পিছৰ বংশৰ ব্যক্তি তেখেতে মোক গোটেই ঘৰটো দেখুৱাইছে আৰু আপোনালোক আহিব পাৰে এইখিনি ঠাইতেই তেখেতে ঠাণ্ডাৰ দিনত খৰি লগাই ইয়াতে জুই ধৰিছিল আৰু তেখেতে এইফালে জুই তাপ লৈছিল সেইটো চাওক এইটো ব্যৱস্থা ধুনীয়া কৰি এতিয়াও আছে আৰু ইয়াৰ পৰিৱেশত বিভিন্ন ধৰণৰ গছ গছনিৰে এই পৰিৱেশটো সুসজ্জিত হৈ আছে আহক ভিতৰৰ দৃশ্য চাওঁ আৰু লোকনাথ দাৰোগাই তেতিয়া সেইখিনি সময়ত চিকিৎসাও কৰিছিল তেখেতে আয়ুৰ্বেদিক চিকিৎসা কৰিছিল আৰু তেখেতে সেই শিক্ষা গ্ৰহণ কৰি আহিছিল
এইটো ভিতৰৰ দৃশ্য পৰিত্যক্ত হৈ আছে। এই কিছুমান আচবাব পত্ৰৰ ইয়াতে ভগ্নাংশ শেষ, ভঙা টুকুৰাবোৰ এইবোৰ দেখিবলৈ পোৱা গৈছে। তেখেতৰ বিচনাৰ, তেখেতৰ এখন টেবুলৰ এইবোৰ কাঠৰ ভিতৰতে এইবোৰ পৰি আছে। মই বাহিৰৰ পৰাই খিৰিকীৰ ফাঁকেৰে মই এই ভিডিঅ'টো কৰিছোঁ, ভিতৰলৈ সোমাবলৈ অসুবিধা। এয়া চাওক তাহানিৰ সেই প্ৰতিপত্তিশালী লোকনাথ দাৰোগাৰ ঘৰ, লোকনাথ বৰুৱা দাৰোগা বুলি কয় এইখন চিলিঙত ধুনীয়াকৈ কাঠ তক্তা লোৰবোৰ এতিয়াও তেনেকৈ আছে। সঁচাকৈ খুবেই এটা বেলেগ জয়াল পৰিৱেশ, যিটো আহিলে আপোনালোকে অনুভৱ কৰিব পাৰিব কেনেকুৱা এটা জয়াল পৰিৱেশত আছোঁ মই, কেনেকুৱা ইয়াৰ অনুভৱ। আহক অকণমান কথা আৰু জানো। সেই তাহানিৰ ব্ৰিটিছৰ দিনৰে এজন এই গোলাঘাট জিলা বুলিয়ে নহয় উজনি অসমৰ এগৰাকী খুবেই উচ্চ পৰ্যায়ৰ বিষয়া আছিলে। বৰ্তমান সময়ৰ ক'বলৈ গ'লে SP পৰ্যায়ৰ, SP ৰেংকৰ, SP শাৰীৰ তাহানিৰ এজন এইটো বিষয়াৰ বাসগৃহ, দুমহলীয়া বাসগৃহ। আৰু তথ্যমতে পাইছোঁ যে সেইখিনি সময়ত ব্ৰিটিছৰ যুগত প্ৰথম দুমহলীয়া বাসগৃহ। আৰু ইমান উচ্চ মানদণ্ডৰ ইয়াৰ হেৰিবিলাক, ভিতৰৰ যিখিনি আচবাবেই হওক বা ভিতৰৰ কাৰুকাৰ্যই হওক, গোটেইখিনি মানে খুবেই ধুনীয়া। ৰানিং ৱাটাৰ আছিল তাহানিতে, আৰু সিফালে বাথৰুম এটা, শ্বাৱাৰ, গোটেইখিনি ব্যৱস্থা ইতিমধ্যে মই চালোঁ, ভাল লাগিল। কিন্তু সংৰক্ষণ আমি কৰিব লাগিব, প্ৰত্যেকজনে আমি সংৰক্ষণ কৰিব লাগিব। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক ইয়াৰ যিটো প্ৰকৃত সত্যটো আমিয়ে প্ৰচাৰ কৰিব লাগিব। আৰু আমি লগ পালোঁ আজু নাতি, তেখেতে বহুখিনি কথা ক'লে, আগৰ পুৰণা দিনৰ কথা ক'লে। আমি প্ৰত্যেকেই যদি এই পুৰণা যিখিনি বুৰঞ্জীমূলক আমাৰ যিখিনি সমল আছে, অসমৰ সমল আছে, এই সমলখিনি আমি সঠিকভাৱে ৰূপায়ণ কৰিব লাগিব। সঠিকভাৱে ৰূপায়ণ কৰিলেহে প্ৰকৃত সত্যটো আমাৰ উঠি অহা প্ৰজন্মই পাব। আৰু গৱেষণা থকা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ইয়াৰ পৰা বহুখিনি লাভ পাব। তেখেতৰ নামত থকা সেই যে বদনামবোৰ কাটি যাওক, সেই বদনামবোৰ যেন নোহোৱা হওক। আৰু এই ঘৰটো সংৰক্ষণৰ খুবেই প্ৰয়োজন, কাৰণ এটি ব্ৰিটিছৰ যুগৰ এটা বহুত পুৰণি এটা গৃহ, যিটো এটা খুব ডাঙৰ সম্পদ, এটা পুৰণিকলীয়া সম্পদ। এই পুৰণি সম্পদবোৰ আমি সংৰক্ষণ কৰিব লাগিব। আৰু অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে এই ঘৰটো সংৰক্ষণ কৰে। আৰু ইয়াৰ পৰিৱেশতে তাহানিতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেল খেলিছিল, আকৌ যেন খেল খেলাৰ পৰিৱেশ এটা গঢ়ি উঠে, এই ঘৰটো সংৰক্ষণ হয়। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে কাৰোবাৰ সুদৃষ্টি পৰে, চৰকাৰৰ দৃষ্টিত পৰে, আৰু এই ঘৰটো সংৰক্ষণ হয় আৰু ইয়াৰ পৰিৱেশটো সুন্দৰ হৈ উঠে। ধন্যবাদ, চাই থাকিব। জয় আইঅসম, জয় হিন্দ।